নাম কটা গ'ল হাজাৰ হাজাৰ মহিলা ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা মহিলাসকল ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিছে যে তেওঁলোকৰ নাম কিয় কটা গ'ল দীৰ্ঘদিনৰ পৰা তেওঁলোকে অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছিল কিন্তু হঠাৎ তেওঁলোকৰ নাম কৰ্তন কৰা হৈছে কিয় কৰ্তন কৰা হ'ল বুলি এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে মহিলাসকলে আপুনিও আজি এই তালিকাত পৰীক্ষা কৰক আপোনাৰ নাম আছে নে নাই যেহেতু হাজাৰ হাজাৰ মহিলাৰ নাম কৰ্তন হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে এই মুহূৰ্তলৈ আছো সবিশেষ অৰুণোদয়ৰ পৰা কটা গৈছে হাজাৰ হাজাৰ মহিলাৰ নাম অৰুণোদয়ৰ পৰা নাম কৰ্তন কৰা হৈছে আপুনিও পৰীক্ষা কৰক আজি এই তালিকাত আপোনাৰ নাম আছে নে নাই যদি নাই আপুনি শীঘ্ৰে দিয়ক অভিযোগ জিলাই জিলাই মহিলাসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন প্ৰান্তৰ পৰা মহিলাসকল ওলাই আহিছে মহিলাসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে দাবী উত্থাপন কৰিছে যে দীৰ্ঘদিন ধৰি অৰুণোদয় পাই আছিল কিন্তু এতিয়া হঠাৎ তেওঁলোকৰ নাম কিয় কটা গ'ল নাম কটা যোৱাৰ পিছতে শ শ মহিলা এনেদৰে ৰাজপথলৈ ওলাই আহিছে আৰু তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে গোলকগঞ্জতো বহু দৰিদ্ৰ হিতাধিকাৰীৰ নাম কটা গ'ল অৰুণোদয় আঁচনিৰ পৰা এই দাবী উত্থাপন কৰিছে তেওঁলোকে যে আমাৰ নাম কিয় কৰ্তন কৰা হ'ব যোগ্য হিতাধিকাৰীৰ বিপৰীতে পঞ্চায়তৰ সভাপতি নেত্ৰী কৰ্মী নেতা কৰ্মীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এতিয়া মহিলাসকলে যে আমাৰ নাম কিয় কৰ্তন কৰা হ'ব আমি দীৰ্ঘদিনৰ পৰা পাই আছিলোঁ অৰুণোদয় ধন অৰুণোদয় আঁচনিৰ সুবিধা আমি পাই আছিলোঁ কিন্তু হঠাৎ আমাৰ নাম কিয় কৰ্তন হ'ব এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মহিলাসকলে গতিকে আপুনি আজিয়ে পৰীক্ষা কৰক আপোনাৰ নাম আছেনে নাই তালিকাত ধন নিদিয়াৰ বাবে বাছনি কমিটিয়ে তেওঁলোকৰ নাম কাটি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে গতিকে আপুনি তালিকা পৰীক্ষা কৰক আপোনাৰ যদি নাম নাই আপুনি শীঘ্ৰে অভিযোগ কৰিব পাৰিব এয়া প্ৰান্তে প্ৰান্তে দেখিবলৈ পাইছে আঁচনি নোপোৱাৰ বাবে অৰুণোদয় আঁচনিৰ নাম কৰ্তন কৰাৰ বাবে এতিয়া মহিলাসকল ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে দাবী উত্থাপন কৰিছে যে আমাৰ নাম কিয় কৰ্তন কৰা হ'ব আমি দীৰ্ঘদিনৰ পৰা অৰুণোদয় আঁচনি পাই আছোঁ আমি যোগ্য হিতাধিকাৰী অৰুণোদয় কিন্তু আমি আগৰ পৰা পাই থকা মহিলাসকলৰ নাম কিয় কটা হ'ব আমি দীৰ্ঘদিনৰ পৰা অৰুণোদয় সুবিধা পাই আছোঁ কিন্তু হঠাৎ আমাৰ নাম কিয় নাইকিয়া হ'ব হঠাৎ আমাক এই সুবিধাৰ পৰা কিয় বঞ্চিত কৰিব এনেদৰে দাবী উত্থাপন কৰিছে মহিলাসকলে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা জিলাই জিলাই এতিয়া প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে মহিলাসকল প্ৰতিটো প্ৰান্তৰ পৰা মহিলাসকল ওলাই আহিছে আৰু মহিলাসকলে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে উল্লেখ কৰিছে যে আমি ধন নিদিয়াৰ বাবে আমাৰ নাম কৰ্তন কৰা হৈছে নে অন্য কিবা কাৰণত আমাৰ নাম কাটি দিয়া হৈছে অৰুণোদয় আঁচনিৰ পৰা আমি যোগ্য হিতাধিকাৰী অৰুণোদয় কিন্তু আমি যোগ্য হিতাধিকাৰী হোৱাৰ পিছতো আমাৰ নাম কিয় কাটি দিয়া হ'ল অৰুণোদয় আঁচনিৰ পৰা দৰিদ্ৰ হিতাধিকাৰীৰ নাম কিয় কাটিব অৰুণোদয় আঁচনিৰ পৰা এনেধৰণে দাবী উত্থাপন কৰিছে তেওঁলোকে আৰু প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন প্ৰান্তৰ পৰা মহিলাসকল ওলাই আহিছে গতিকে আপুনিও আজি তালিকাখন চাওক আপোনাৰ নাম আছে নে নাই আপুনি আজিয়ে চাওক যদিহে আপোনাৰ নাম নাই তৎক্ষণাত আপুনি অভিযোগ কৰিব পাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে স্পষ্টভাৱে জনাইছে যে যদিহে দুৰ্নীতি চলে দুৰ্নীতি যদি হৈ আছে তেন্তে মুখ্যমন্ত্ৰীক পোনপটীয়াকৈ জনাব পাৰিব হোৱাটছআপ কৰি বা আপুনি মেইল কৰিও আপুনি জনাব পাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক গতিকে পোনপটীয়াভাৱে যিহেতু জনাবৰ বাবে আপোনাৰ বাবে সুবিধা কৰি দিয়া হৈছে গতিকে আপোনাৰ নামো যদি অৰুণোদয় আঁচনিৰ পৰা কৰ্তন কৰা হৈছে বা অৰুণোদয় আঁচনিৰ পৰা কাটা গৈছে আপোনাৰ নাম তেন্তে শীঘ্ৰেই আপুনি কৰক অভিযোগ পৰীক্ষা কৰক আজি আপুনি চাওক আপোনাৰ নাম আছে নাই আপুনি আজি পৰীক্ষা কৰক আজি চাই লওক আপুনি নাম যদি নাই তৎক্ষণাত আপুনি অভিযোগ কৰিব পাৰিব এয়া চাওক জিলাই জিলাই মহিলাসকল ওলাই আহিছে বিভিন্ন প্ৰান্তৰ পৰা এয়া কেৱল গোলকগঞ্জই নহয় মৰিয়নিৰ পৰা ওলাইছে মৈৰাবাৰীৰ পৰা ওলাইছে যোৰহাটৰ পৰা ওলাইছে বিভিন্ন প্ৰান্তৰ পৰা মহিলাসকল এনেদৰে ওলাই আহিছে প্ৰান্তৰ পৰা আৰু সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে এয়া কেৱল গোলকগঞ্জৰে দৃশ্যাংশ নহয় গোলকগঞ্জৰ পৰা ওলাইছে মৈৰাবাৰীৰ পৰা ওলাইছে মৰিয়নিৰ পৰা ওলাইছে বিভিন্ন প্ৰান্তৰ পৰা ওলাই আহিছে মহিলাসকল আৰু মহিলাসকলে দাবী উত্থাপন কৰিছে যে আমি দীৰ্ঘদিনৰ পৰা পাই আছিলোঁ অৰুণোদয় ধন দীৰ্ঘদিনৰ পৰা পাই থকা হিতাধিকাৰীৰ নাম হঠাৎ কিয় কৰ্তন কৰা হ'ব হঠাৎ কিয় কাটা যাব দীৰ্ঘদিনৰ পৰা আমি অৰুণোদয় সুবিধা পাই আছিলোঁ অৰুণোদয় আঁচনিৰ সুবিধা পাই আছিলোঁ বা অৰুণোদয় ধন আমি লাভ কৰি আছিলোঁ কিন্তু হঠাৎ আমাৰ নাম কিয় কৰ্তন কৰা হ'ব হঠাৎ আমাৰ তালিকাত আমাৰ নাম কিয় নাথাকিব বা আমি কিয় ধন লাভ নকৰিম অৰুণোদয় গতিকে এনেদৰে তেওঁলোকে দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন প্ৰান্তৰ পৰা এনেদৰে ওলাই অহা দেখিবলৈ পোৱা গৈছে মহিলাসকল আপুনিও আজি তালিকা পৰীক্ষা কৰক আপোনাৰ নাম আছে নে নাই অৰুণোদয় আঁচনিত যদি আপোনাৰ নাম নাই বা অৰুণোদয় তালিকাত যদি আপোনাৰ নাম নাই আপুনিও তৎক্ষণাত অভিযোগ কৰিব পাৰিব আৰু এইসকল মহিলা দেখিবলৈ পাইছে এনেদৰে মহিলাসকল ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দাবীৰে যে দীৰ্ঘদিনৰ পৰা পাই থকা মহিলাৰ নাম হঠাৎ কিয় কাটা যাব হঠাৎ তেওঁলোকে অৰুণোদয় আঁচনিৰ সুবিধাৰ পৰা কিয় বঞ্চিত কৰিব এনেধৰণে তেওঁলোকে দাবী উত্থাপন
কৰিছে গতিকে আপুনিও যদি পাই আছিল অৰুণোদয় ধন বা অৰুণোদয় আঁচনিৰ সুবিধা পাই আছিল আপোনাৰ নামো যদি হঠাৎ কাটা গৈছে আপুনিও অভিযোগ কৰিব পাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে যে যদিহে কোনো ব্যক্তিয়ে দুৰ্নীতি কৰা দেখিবলৈ পাইছে আপুনি দুৰ্নীতিগ্ৰস্ত বা দুৰ্নীতি কৰা ব্যক্তিৰ বিৰুদ্ধে লোৱা হ'ব একশ্যন তীব্ৰ একশ্যন লোৱা হ'ব গতিকে এনেধৰণৰ ব্যক্তি দেখা পালে আপুনি তৎক্ষণাত অভিযোগ কৰিব পাৰিব যদিহে আপোনাৰ নামো কাটা গৈছে অৰুণোদয় আঁচনিৰ পৰা তেন্তে আপুনি তৎক্ষণাত অভিযোগ কৰিব পাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে উল্লেখ কৰিছে আপুনি এটা অভিযোগ কৰাৰ পিছতে আৰম্ভ হ'ব একশ্যন বিপদত পৰিব সেই দুৰ্নীতি কৰা ব্যক্তিগৰাকী জিলাই জিলাই প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ লোকে এই মন্তব্য কৰিছে যে অৰুণোদয় নামত ব্যাপক দুৰ্নীতি চলি থকাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মহিলাসকলে যাৰ ফলত তেওঁলোকে ওলাই আহিছে ৰাজপথলৈ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এনে বহু হিতাধিকাৰী আছে যিসকল যোগ্য নহয় যোগ্য নোহোৱাৰ পিছতো তেওঁলোকে অৰুণোদয় ধন লাভ কৰি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে আৰু যিসকল যোগ্য হিতাধিকাৰী তেওঁলোকৰ নামহে অৰুণোদয়ৰ পৰা কাটা গৈছে বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে আৰু তেওঁলোকে ধন নিদিয়াৰ বাবে তেওঁলোকৰ নাম কাটা গৈছে বুলি অভিযোগ উত্থাপন কৰিছে আৰু জিলাই জিলাই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে বিভিন্ন প্ৰান্তৰ পৰা মহিলাসকল ওলাই আহিছে হাজাৰ হাজাৰ মহিলাই প্ৰতিবাদ সাব্যস্ত কৰিছে এয়া কেৱল গোলকগঞ্জতে প্ৰতিবাদ সাব্যস্ত কৰা নাই বিভিন্ন প্ৰান্তত মৈৰাবাৰী বা মৰিয়নি বিভিন্ন প্ৰান্ততে এনেদৰে মহিলাসকল ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে আপোনাৰ জিলাতো এনেকুৱা হৈছে নেকি বা আপোনাৰ নামো কৰ্তন কৰা হৈছে নেকি বা আপোনাৰ নামো কাটা গৈছে নেকি অৰুণোদয় আঁচনিৰ পৰা সেয়া আপুনি আজিয়ে পৰীক্ষা কৰক আৰু যদিহে আপোনাৰ নামো কাটা গৈছে অৰুণোদয় আঁচনিৰ পৰা তেন্তে আপুনি কৰিব পাৰিব তৎক্ষণাত অভিযোগ আপুনি দিয়া এটা অভিযোগৰ ভিত্তিতে আৰম্ভ হ'ব একশ্যন আপুনি জনাব পাৰিব যে কোনে আপোনাৰ নাম কাটিছে বা আপোনাৰ পৰা ধন বিচাৰিছিল নেকি আপুনি ধন নিদিয়াৰ বাবে আপোনাৰ নাম কাটি দিছে নেকি সেয়াও আপুনি জনাব পাৰিব হোৱাটছআপ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্টভাৱে উল্লেখ কৰিছে গতিকে আপুনি আজিয়ে তালিকা পৰীক্ষা কৰক যদিহে আপোনাৰ নাম নাই তালিকাত আপুনি তৎক্ষণাত কৰিব পাৰিব অভিযোগ মন্তব্য আছে মন্তব্য আগবঢ়াইছে মানুষের অরুণোদয়টা আমারই হয়নি হ্যাঁ অরুণোদয়টা আমাকে লাগবে আর কি এই কথা কার কার অরুণোদয় হয়েছে ওইখানে অনেক ধনী মানুষের হয়েছে আমার গুলোর হয়নি এইটার জন্যই আমরা আসছি এই জায়গাতে এইটার জন্যই আসছি ধনী মানুষের অনেক হয়েছে গাড়ি ঘোড়া যেগুলো আছে ওগুলোর হয়েছে চাকরি আছে ওগুলোর বাড়িতে হয়েছে কাপড়ের দোকান আছে তার বাড়িতে হয়েছে কিন্তু আমার গুলোর হয়নি এগুলো জিনিস তোমরা গরিব মানুষ আমরা গরিব মানুষ তো আমার স্বামী নাই হয়তো 1 বছরই হয়নি এখন মারা গেছে আমার কি হয়েছে আমার অনির্দয় পয়সা না পাই আমরা বিদ্যুৎ পেনশন না পাই মুইয়া কিছু সরকারি জন্য মুই কিছু পাং না কার কার অরুণোদয় হয়েছে হয়েছে তো আমার অতি হয়েছে কোন কতগুলো কাটি দিছে কতগুলো হয়েছে ধনী মানুষেরও হয়েছে সব ধনী মানুষের হয়েছে হ্যাঁ সব ধনী মানুষের হয়েছে গরিব মানুষের হয়নি গরিব মানুষের হয়নি না টাকা মুইয়া আছে কিছু নাকি না তোমার টাকা আছে নাকি চাষিয়েছে টাকা মুই দেখ নাই টাকা দেয়নি দেখে হয় নাই হ্যাঁ কত টাকা আছে টাকা কত দিছে 2000 কইছে কাজ আছে ওই চাইছে কিসের বুট কমিটি চাইছে বুট কমে টাকা আছে হ্যাঁ মুই হ্যাঁ কিছু সরকারি বস্তু কিছু পাং না না হয় আমার অরুণোদয় হয় নাই অরুণোদয় কাগজপত্র জমা দিয়েছে অরুণোদয় হয় নাই পয়সা করে কিছু চাইছে দিবির পাই নাই আমার নাম কাটি দিছে বহুত ধনী বাড়ি ধনী ধনী গেলে পাইছে আমার গেলে পাই নাই বড় বড় 2 তলা 3 তলা বিল্ডিং 4 চাহা গেলে ওইলে পাইছে আমার বাড়িতে নাই আপনার ধন বিচারিছে আমার মেলা আপনার পরে ধন বিচারিছে নাকি টাকা বিচারিছে হ্যাঁ মেলা আমার টাকা বেশি মেলা ওই জন্য আমাকে দেয়নি আমার স্বামী 12 মাস বিছানায় পড়ি ভাই কামাই করবে বেটা বিলে খায় মানুষের এই অরুণোদয়টা আমারই হয়নি হ্যাঁ অরুণোদয়টা আমাকে লাগবে আর কি এই কথা কার কার অরুণোদয় হয়েছে ওইখানে অনেক ধনী মানুষের হয়েছে আমার গুলোর হয়নি এইটার জন্যই আমরা আসছি এই জায়গাতে এইটার জন্যই আসছি ধনী মানুষের অনেক হয়েছে গাড়ি ঘোড়া যেগুলো আছে ওগুলোর হয়েছে চাকরি আছে ওগুলোর বাড়িতে হয়েছে কাপড়ের দোকান আছে তার বাড়িতে হয়েছে কিন্তু আমার গুলোর হয়নি এগুলো জিনিস তোমরা গরিব মানুষ আমরা গরিব মানুষ তো আমার স্বামী নাই হয়তো 1 বছরই হয়নি এখন মারা গেছে আমার কি হয়েছে আমার অনির্দয় পয়সা না পাই আমরা বিদ্যুৎ পেনশন না পাই মুইয়া কিছু সরকারি জন্য মুই কিছু পাং না কার কার অরুণোদয় হয়েছে হয়েছে তো আমার অতি হয়েছে কোন কতগুলো কাটি দিছে কতগুলো হয়েছে ধনী মানুষেরও হয়েছে সব ধনী মানুষের হয়েছে হ্যাঁ সব ধনী মানুষের হয়েছে গরিব মানুষের হয়নি গরিব মানুষের হয়নি না টাকা মুইয়া আছে কিছু নাকি না তোমার টাকা আছে নাকি চাষিয়েছে টাকা মুই দেখ নাই
টাকা দেয়নি দেখে হয়নি। হ্যাঁ কত করে আসছে টাকা কত দিচ্ছে? 2000 কইতেছি। কাজ আছে। ওই চাইছে কিসের বুট কমিটি চাইছি। বুট কমে টাকা আছে। হ্যাঁ মুই হ্যাঁ কিছু আর সরকারি বস্তু কিছু পাং না। না হয় আমার অরুণে দেওয়া হয় নাই। অরুণে দেওয়া কাগজপত্র জমা দিয়েছে, অরুণে দেওয়া হয় নাই। পয়সা করি কিছু চাইছে, দিবির পাই নাই, আমার নাম কাটি দিছি। বহুত ধনী বাড়ি ধনী ধনী গেলে পাইছে, আমার গেলে পাই নাই। বড় বড় 2 তলা 3 তলা বিল্ডিং 4 চাহা গেলে ওইলে পাইছি, আমার বাড়িতে নাই। আপনার কাছে ধন বিচরেছে? আমার মেলা। আপনার বাড়ি ধন বিচরেছে নাকি টাকা বিচরেছে? হ্যাঁ মেলা, আমার টাকা বেশি মেলা ওই জন্য আমাকে দেয়নি। আমার স্বামী 12 মাস বিছনে পড়ি, আমার ভাই কামাই করবে, বেটা বিলেক খায়। মানুষের এই অরুণোদয়টা আমারই হয়নি। হ্যাঁ, অরুণোদয়টা আমাকে লাগবে আর কি, এই কথা। কার কার উন্নত হয়েছে? ওইখানে অনেক ধনী মানুষের হয়েছে, আমার গুলোর হয়নি। এইটার জন্যই আমরা আসছি এই জায়গাতে, এইটার জন্যই আসছি। ধনী মানুষের অনেক হয়েছে, গাড়ি ঘোড়া যেগুলো আছে ওগুলোর হয়েছে, চাকরি আছে ওগুলোর বাড়িতে হয়েছে, কাপড়ের দোকান আছে তার বাড়িতে হয়েছে, কিন্তু আমার গুলোর হয়নি এগুলো জিনিস। তোমরা গরিব মানুষ। আমরা গরিব মানুষ তো, আমার স্বামী নাই, হয়তো 1 বছরই হয়নি, এখন মারা গেছে। আমরা কি হয়েছে, আমরা অন্যের দেওয়া পয়সা না পাই, আমরা বিদ্যুৎ পেনশন না পাই, মুই আর কিছু সরকারি জন্য মুই কিছু পাং না। কার কার উন্নত হয়েছে? হয়েছে তো আমার অতি হয়েছে, কোন কতগুলো কাটি দিছে, কতগুলো হয়েছে, ধনী মানুষেরও হয়েছে। সব ধনী মানুষের হয়েছে? হ্যাঁ সব ধনী মানুষের হয়েছে। গরিব মানুষের হয়নি? গরিব মানুষের হয় নাই? না টাকা মুই আর আছে কিছু নাকি না। তোমার? টাকা আছে নাকি? চাইছে 4 টাকা মুই দেখ নাই। টাকা দেয়নি দেখে হয়নি। হ্যাঁ কত করে আসছে টাকা কত দিচ্ছে? 2000 কইতেছি। কাজ আছে। ওই চাইছে কিসের বুট কমিটি চাইছি। বুট কমে টাকা আছে। হ্যাঁ মুই হ্যাঁ কিছু আর সরকারি বস্তু কিছু পাং না। না হয় আমার অরুণে দেওয়া হয় নাই। অরুণে দেওয়া কাগজপত্র জমা দিয়েছে, অরুণে দেওয়া হয় নাই। পয়সা করি কিছু চাইছে, দিবির পাই নাই, আমার নাম কাটি দিছি। বহুত ধনী বাড়ি ধনী ধনী গেলে পাইছে, আমার গেলে পাই নাই। বড় বড় 2 তলা 3 তলা বিল্ডিং 4 চাহা গেলে ওইলে পাইছে, আমার বাড়িতে নাই। আপনার কাছে ধন বিচরেছে? আমার মেলা। আপনার বাড়ি ধন বিচরেছে নাকি টাকা বিচরেছে? হ্যাঁ মেলা, আমার টাকা বেশি মেলা ওই জন্য আমাকে দেয়নি। আমার স্বামী 12 মাস বিছনে পড়ি, আমার ভাই কামাই করবে, বেটা বিলেক খায়।